নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক যদি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰা গাখীৰ খুৱায় বা আপুনিও যদি ৰাতিপুৱাৰ চাহ কাপ বজাৰৰ গাখীৰে খায় তেতে সাৱধান হওক, নহলে কিন্তু আপোনালোকে মৃত্যু মুখত পৰিব পাৰে। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত বজাৰত বিক্ৰী হোৱা প্ৰায় সংখ্যক গাখীৰত ওলাই পৰিছে বহুতো কেমিকেল, যিবিলাক কেমিকেল নেকি আমাৰ শৰীৰৰ কাৰণে বহুতেই হাৰ্মফুল, মানে আমাৰ শৰীৰৰ কাৰণে বহুতেই অনুপযোগী, যিবিলাক খাই নেকি এতিয়ালৈকে 16তকৈও অধিক শিশুৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে। তো বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত বজাৰৰ পৰা ক্ৰয় কৰা গাখীৰ খোৱা টোটেলি বাদ দি দিব, এইটো মোৰ গেৰাণ্টি। তো মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগেছো আজিৰ খবৰটোৰ ফালে। আপোনালোকেও নিশ্চয় ৰাতিপুৱা চাহ কাপ খাবৰ কাৰণে বজাৰৰ পৰা গাখীৰ ক্ৰয় কৰি আনে, সেয়া পেকেট গাখীৰেই হওক বা সেয়া খোলা গাখীৰেই হওক, যি গাখীৰেই নহওক কিয় আপোনালোকে হয়তো বজাৰৰ পৰা ক্ৰয় কৰি আনি খায়, নতুবা আপোনাৰ ঘৰত হয়তো কোনোবা এজন গোৱালে আহি গাখীৰসমূহ দি যায়, হয়নে নহয় বাৰু? আপোনালোকেও তেনেকৈ গাখীৰৰ চাহ কাপ ৰাতিপুৱাৰ ভাগত খায়। কিন্তু আপুনি বাৰু জানে নাই, আপুনি যি গাখীৰ খাই আছে সেই গাখীৰৰ পৰিৱৰ্তে হয়তো আপোনালোকে বৰ বিষ খাই থাকিব পাৰে। সেই গাখীৰেই হয়তো আপোনাক এদিন মৃত্যু মুখত পেলাব পাৰে। সেই গাখীৰেই হয়তো আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীক বেমাৰৰ ফালে ঠেলি দিব পাৰে। এতিয়া আপোনাৰ ঘৰত যিজন গোৱালে আহি গাখীৰ দিয়ে বা আপুনি যিখন দোকানৰ পৰা গাখীৰ ক্ৰয় কৰি আনে, তেওঁলোকে হয়তো ভেজাল নকৰিব পাৰে, কিন্তু আমাৰ ভাৰতবৰ্ষত প্ৰায় সংখ্যক বিক্ৰী হোৱা গাখীৰতেই কিছু কেমিকেল পোৱা গৈছে, যিবিলাক কেমিকেলে মানুহৰ শৰীৰক অনিষ্ট কৰে, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইটো বিৰাটেই বিপদজনক। খবৰ ওলাই পৰিছে অন্ধ্ৰপ্ৰদেশৰ পৰা। অন্ধ্ৰপ্ৰদেশত 16গৰাকীকৈ শিশুৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে বজাৰত পোৱা কিছু গাখীৰ খোৱাৰ ফলত। বজাৰৰ পৰা তেওঁলোকৰ মাক দেউতাকে গাখীৰ নি তেওঁলোকক খুৱাইছিলে, যাৰ ফলতেই নেকি অন্ধ্ৰপ্ৰদেশত এতিয়ালৈকে 16টি শিশু মৃত্যু হোৱা খবৰ ওলাই পৰিছে। 16টি শিশুৰ মৃত্যু হৈছে কেৱল অন্ধ্ৰপ্ৰদেশত। গতিকে গোটেই ভাৰতবৰ্ষত যদি চাবলৈ যায়, বহুতো এনেকুৱা কেছ ওলাই পৰিব গাখীৰ খোৱাৰ ফলতেই মৃত্যু হোৱা, মানে বজাৰৰ পৰা ক্ৰয় কৰি অনা গাখীৰ খোৱাৰ ফলতেই মৃত্যু হোৱা, এনেকুৱা বহুতো কেছ আপোনালোকে শুনা পাব। কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল, গাখীৰৰ এই যি বেপাৰ চলি আছে, এই বেপাৰ কাৰ আশীৰ্বাদত চলি আছে সেইটোহে কিন্তু ডাঙৰ কথা। কাৰণ ইমান হেভি কেছ ওলাইছে, 16টি শিশুৰ মৃত্যু হৈছে অন্ধ্ৰপ্ৰদেশত, তাৰ পাছতো গাখীৰৰ এই ৰমৰমীয়া বেহা কিন্তু বৰ্তমানেও চলি আছে। গাখীৰৰ এই ৰমৰমীয়া বেহা কিন্তু ৰখি যোৱা নাই। দৈনিক কোম্পানীসমূহে গাখীৰত ভেজাল সামগ্ৰী বিক্ৰী কৰি হাজাৰ হাজাৰ লিটাৰ গাখীৰ বিক্ৰী কৰি আছে, আৰু সেই সমূহ গাখীৰ আমি খাই আছো। গতিকে কাৰ আশীৰ্বাদত বা কোনে এই গাখীৰৰ ব্যৱসায়সমূহ চলাই নিবৰ কাৰণে সহায় কৰি আছে, সেইটোহে কিন্তু ডাঙৰ কথা। এতিয়া এই কোম্পানীসমূহে গাখীৰত কি কি বস্তু মিহলি কৰে, যাৰ ফলত নেকি 16টিকৈ শিশুৰ মৃত্যু হৈছে অন্ধ্ৰপ্ৰদেশত। গতিকে গোটেই ভাৰতবৰ্ষৰ কথা যদি চাবলৈ যাওঁ, বহু লোকৰে মৃত্যু হ'ব, কেৱল অন্ধ্ৰপ্ৰদেশতে 16জন লোকৰ মৃত্যু হৈছে। এতিয়া কি কি বস্তু মিহলি কৰোৱা হয় গাখীৰত, যাৰ ফলত নেকি আমাৰ শৰীৰৰ কাৰণেই ক্ষতিকাৰক? খবৰ ওলোৱা অনুসৰি প্ৰথমে তেওঁলোকে ডিটাৰজেণ্ট মিহলি কৰে, যিয়ে নেকি গাখীৰক পিছল আৰু লগতে ফেন উঠাত সহায় কৰে গাখীৰখিনিক। আমাৰ লোকেল গাখীৰবিলাক আপোনালোকে এটা গ্লাছৰ পৰা এটা গ্লাছলৈ বাকি দিবচোন, ফেন উঠি যায়, আৰু সেই ফেনটো ডিটাৰজেণ্টৰ ফলত আনে, যিবিলাক ডুপ্লিকেট গাখীৰ সেইবিলাকত। তাৰ পাছত ইউৰিয়া মিহলি কৰে গাখীৰত থকা নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ, যাতে লেবত প্ৰটিন পৰীক্ষাত ধৰা নপৰে, তাৰ কাৰণে ইউৰিয়া মিহলি কৰে, যি ইউৰিয়া নেকি খেতিত ব্যৱহাৰ কৰা হয়। তাৰ লগতে ফৰ্মলিন ব্যৱহাৰ কৰা হয়। ফৰ্মলিন, যি বস্তুটো নেকি মানে মৃত শৰীৰ গেলি নাযাবৰ কাৰণে বা বহুদিন ধৰি সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এই দ্ৰব্যবিধ ব্যৱহাৰ কৰা হয়। আৰু গাখীৰত এই দ্ৰব্যবিধ এই কাৰণেই ব্যৱহাৰ কৰে, যাতে গাখীৰখিনি বহু দিনলৈকে সতেজ হৈ থাকে। তাৰ লগতে হাইড্ৰজেন পেৰক্সাইড ব্যৱহাৰ কৰে বা বৰিক এচিড ব্যৱহাৰ কৰে, আৰু এই হাইড্ৰজেন পেৰক্সাইড বা বৰিক এচিড এই কাৰণে ব্যৱহাৰ কৰে, যাতে গাখীৰসমূহ
টেঙা হৈ নাযাওক এতিয়া আমি বজাৰৰ পৰা যিখিনি গাখীৰ ক্ৰয় কৰোঁ সেই গাখীৰত আপোনালোকে অকণমান নহয় অকণমান কেমিকেল পোৱাটো খাটাং আৰু তাৰ উপৰি যিবিলাক ডুপ্লিকেট গাখীৰ সেইবিলাকতো এই সামগ্ৰীসমূহ অত্যাধিক পৰিমাণে পোৱা যায় এতিয়া আপোনালোকে কওক এই সামগ্ৰীখিনিক যদি মই আপোনালোকক এটা গ্লাছত মিহলি কৰি তাত অকণমান কালাৰ মিহলি কৰি আপোনালোকক খাবলৈ দিওঁ আপোনালোকে খাবনে নিশ্চয় নাখাব কিন্তু যেতিয়া নেকি পেকেটিং হৈ আহিব যেতিয়া নেকি আপোনালোকক গোৱালজনে আহি ঘৰত দিবহি তেতিয়াতো আপোনালোকে বিৰাট আনন্দ মনেৰে খায় চকুৰ আগত যেতিয়া দেখিব সেই বস্তুবিলাক আপোনালোকে খোৱা বাদ দি দিব যেহেতু মই এতিয়া কৈ আছোঁ হয়তো আপোনালোকৰ বিশ্বাস হোৱা নাই আৰু তাৰ কাৰণে হয়তো আপোনালোকে অবিৰতভাৱে নিশ্চয় চাগে খাই থাকিব কিন্তু আপোনাৰ সন্মুখতে যদি চকুৰ সন্মুখতে যদি এই গোটেইকেইটা সামগ্ৰী মই আপোনাক মিহলি কৰি এটা গ্লাছত দিওঁ আপুনি হয়তো নিশ্চয় নাখাব গতিকে এই বস্তুবিলাকৰ পৰা অকণমান আঁতৰত থাকক পৰাপক্ষত গাখীৰ খাবলৈ মন থাকিলে ঘৰত এজনী গৰু পোহক নতুবা আপোনালোকে গাঁৱত বিক্ৰী হোৱা কোনোবা এঘৰৰ মানুহৰ পৰা গাখীৰ ক্ৰয় কৰি খাওক সেই গাঁৱৰ মানুহঘৰেও দুপইচা পাব আৰু আপোনাৰ শৰীৰটো ভালে থাকিব এতিয়া গাঁৱত যিবিলাক গাখীৰ বিক্ৰী হয় আমি কম টকাত কিনিবলৈ চাওঁ কিন্তু বজাৰত পোৱা গাখীৰবিলাক বেছি টকাত কিনিবলৈ চাওঁ এয়া বোলে ক্ৰিমি গাখীৰ এয়া বোলে আপোনাৰ গোল্ড গাখীৰ এয়া বোলে আমুক গাখীৰ এয়া তামুক গাখীৰ বেছি বেছি দাম দিওঁ কিন্তু গাঁৱৰ যিগৰাকী আইতাই বিক্ৰী কৰে সেই লিটাৰ গাখীৰত যদি 80 টকা বুলি কয় আমি কিনিবলৈ অমান্তি হওঁ এয়াই হৈছে এটা মানে সঁচা কথা আৰু যি কি নহওক আপোনালোকলৈ এটা ৰিকুৱেষ্ট আপোনালোকে পৰাপক্ষত মানে যিকোনো কোম্পানীৰ গাখীৰ নাখাব খোলা গাখীৰ ভুলতো নাখাব আপোনালোকে য'তে ত'তে বিক্ৰী হোৱা নহ'লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে তো বড় নিকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম